নমস্কাৰ, জয় আই অসম। জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই ভিডিঅ'টো মই আৰম্ভণি কৰিলোঁ। এতিয়া কথা হৈছে আছাম পুলিচ ছেকেণ্ড কাট অফ লিষ্টৰ ওপৰত মই ডিটেইলিংছ ভিডিঅ' বনাইছোঁ। এই ভিডিঅ'টোৰ পৰা আপোনালোকে বিতংভাৱে বহুত কথা জানিবলৈ পাৰিব। এতিয়া কথাটো হৈ গৈছে যে আছাম পুলিচ ছেকেণ্ড কাট অফ লিষ্টৰ কিয় কৰা হৈছিল সেই কথাটো আপোনালোকে জানেই। প্ৰায় 2-3টামান কাৰণ। প্ৰথম কাৰণটো আছিল 1:5 কৰি মতা নাই। সেই কথাটো একদম সেইটো মতা নাই বুলি আপোনালোকে ফুল এলিগেশ্যন লগাইছিলে যে ABUBত আপুনি 1:5 মতা নাই। বাকী প্ৰায় চব পোষ্টবিলাকত APRE হওক বা যিমান পোষ্টবিলাক আছিলে প্ৰত্যেকটো পোষ্টত আপোনালোকে এইটো দেখা পোৱা গৈছে যে 1:5 কৰি সেই সময়ত মতা নাছিলে। সেই এলিগেশ্যনটো চৰকাৰে লৈছে, যেনেকৈ SCতকৈ বা জেনেৰেলতকৈ ST কাটাপত বাঢ়ি গৈছে, VTP কাটাপ আপোনালোকে বৃদ্ধি পোৱা গৈছে, ক'তোবা পোষ্ট নাছিল তাত কিন্তু ৰানিং ফিজিকেল কৰা হৈছিল। এনেকৈ বহুত এলিগেশ্যন লগোৱা হৈছিল। সেই এলিগেশ্যন লৈ কিনি কি হৈ গৈছে, ছেকেণ্ড কাট অফ লিষ্টৰ ওপৰত মানুহে কি হাইকোৰ্টলৈ গৈ কিনি ফাইট কৰা হৈছিল। সেই কথাটো আপোনালোকে স্পষ্ট কৰি জানে। তাৰপিছত চৰকাৰে 29 তাৰিখ দিনটো ওলাই কিনি মানে চৰকাৰে এটা মানে SLPRBয়ে এটা নতুন মানে কাট অফ লিষ্ট উলিয়াই দিয়ে। সেই কাট অফ লিষ্ট APRO বা বাকী যিবিলাক পোষ্ট আছিলে, বাকী তলৰ যিবিলাক পোষ্ট আছিলে, যে ABUB এৰি কিনি বাকী পোষ্টবিলাকত 1:5 দিয়া নাই বুলি নতুন এটা মানে আপোনাৰ সংশোধন কৰি কিনি কাট অফ উলিয়াই দিয়ে। বহুত ল'ৰা তাত নাম আহি যায়। এতিয়া কথাটো আহি যায়, বহুত ল'ৰাৰ মনত প্ৰশ্ন বা বহুত ল'ৰাৰ মনত পইণ্টবিলাক আহি যায় যে এতিয়া কথাটো হৈছে যে যদি এইকেইটাই অশুদ্ধ আছিল তো ABUBও অশুদ্ধ হ'ব পাৰে বুলি গম পাইছেনে। বাস্তৱত সেইটো ৰিয়েলিটি যে, আৰু মেইন কথাটো এই ফাইট হোৱা মুখ্য কাৰণটো মই যদি আমি ক'বলৈ যায়, সেই কাৰণটো হৈছে বয়স, হয় নাই। কাৰোবাৰ বয়স একেবাৰে শেষ হৈ গৈছে। সেই বয়স শেষ হৈ যোৱা ল'ৰাবিলাকে ভাল নাম্বাৰ পাইছিলে, তেওঁলোকো ভাবিছে যে আমি ফাইট কৰিলে কি জানো আমাৰ নামটো আহি যাব পাৰে। যুক্তিপূৰ্ণ হ'বও পাৰে, নহ'বও পাৰে, সেই কথাটো আমি একো ক'ব নোৱাৰোঁ। সেইটো হাইকোৰ্টে 14 তাৰিখে আপোনালোকে ডিপেণ্ড কৰিব। ইয়াৰ ওপৰত বহুত ল'ৰাবিলাকে এটা মনত প্ৰশ্ন উঠে যে আপুনি এইবিলাক ভিডিঅ' বনাইছে ছেকেণ্ড কাট অফ লিষ্টৰ ওপৰত, আপুনি যদি ভিডিঅ' বনাই দিয়ে তো ল'ৰাবিলাকে গম পাই যাব। ছেকেণ্ড কাট অফ লিষ্টৰ যিবিলাক ল'ৰা মানে ফাইট কৰি আছে তেওঁলোকে গম পাই যাব, ইয়াৰ ওপৰত নবনাব, ইয়াত এনেকৈ কৈ কিনি বহুত ফোন কল, বহুত অফাৰ আহে আমাক। এতিয়া মই যদি এইটো ভিডিঅ'টো আপোনালোকে আপলোড কৰিম, তেনেহ'লে ইয়াৰ ওপৰত বহুত মোক নানা ধৰণৰ প্ৰশ্ন কৰি কিনি ইয়াত কমেণ্ট কৰিব, গালি দিব। একো নাই, সেইটো কথা মোক বেয়া নালাগে। বা একদম ৰিয়েলিটি ফেক্টৰ কথা মই পাতি আছোঁ। যিটো ৰিয়েল ফেক্ট হয় এইটোৱেই হয়, মানে মই যি কথাবিলাক আপোনাক কৈ আছোঁ একদম লিগেল হয়, মানে এইকেইটাই কথা গম পাইছেনে। যদি সঁচাকেই মানে 1:5 চৰকাৰে সেই সময়ত কৈছিলে যে আমি 1:5 কৰি মাতিছোঁ বুলি কিনি এটা নটিফিকেশ্যন উলিয়াই দিছিলে, তেওঁলোকে সেই কথাটো আপোনালোকৰ ওচৰত মনত আছেই। সেইটো সঁচাকৈ ৰিয়েলিটি হয়, তেনেহ'লে ABUB কাট অফ ছেকেণ্ড কাট অফ লিষ্ট নাহে, এইটো ফিক্স কৰি ল'ব। কিন্তু যদি সেই চৰকাৰে 1:5 যদি মতা নাই বুলি কিনি যদি সেইটো এলিগেশ্যন ফিক্স হৈ যায় যে ABUBত 1:5 ল'ৰা নাই বুলি যিটো প্ৰমাণ দিয়ে, মানে হাইকোৰ্টত তেওঁলোকে প্ৰমাণ যদি প্ৰস্তুত কৰিব নোৱাৰে, তেনেহ'লে মানে কি হয়, ছেকেণ্ড কাট অফ লিষ্ট দিব লাগিব। যদি ছেকেণ্ড কাট অফ লিষ্ট আহে, তেনেহ'লে এটা কথা স্পষ্ট ভাবি লওক, বহুত কম সময়ৰ ভিতৰতে আপোনালোকৰ কি হ'ব, এক্সাম হ'ব। একদম ফিক্স আছে, একদম কম সময় পাব, সপ্তাহ 10-15, 10 দিনো দিব নিদিয়ে সেইটো কোনো ভৰসা নাই। 10-15 দিনৰ ভিতৰত আপোনালোকে এক্সাম হ'ব, আৰু ভাইবা আৰু সপ্তাহ দিনৰ ভিতৰত, মানে মিনিমাম এই মাহৰ ভিতৰতে তেওঁলোকে চব কাম শেষ কৰি কিনে আপোনালোকে ৰিজাল্ট ক্লিয়াৰ কৰি দিব। কিয়নো বহুত অভাৰো ল'ৰা নহ'ব মোৰ হিচাপত দেই। এতিয়া সময়হে ক'ব, 14 তাৰিখ দিনটো আহিবলৈ দিয়ক, আমি এটা কথা স্পষ্ট হৈ যাব যে সঁচাকৈ 1:5 মাতিছিলে নে নাই মতা। আপোনালোকে হ'ব পাৰে কমেণ্ট যি যায় মন সেইটো কমেণ্ট কৰিব, স্পষ্ট কথা। এতিয়া কথা হৈ যায় যে ছেকেণ্ড কাট অফ লিষ্টৰ কাৰণে ল'ৰাবিলাকৰ কাৰণে পঢ়িব লাগে নে নালাগে। মই এতিয়া একো ক'ব নোৱাৰোঁ। পঢ়া কামটোতো ভালেই হ'ল, ADRE কাৰণে বা আপুনি যিকোনো পৰীক্ষাৰ কাৰণে আপোনালোকৰ কাম আহি যাব। পঢ়িব বিচাৰে তেনে পঢ়ি থাকক, ৰানিং কৰা যদি ৰানিং কৰি থাকক, নিজকে আপডেট কৰি থাকক। ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, অন্য গ্ৰুপলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। তেতিয়াহ'লে ধন্যবাদ, জয় আই অসম।